জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মঞ্চত নিৰাজ আলীক বিচৰা হৈছে। নিৰাজ আলী কৰি তোমালোকে আগবাঢ়ি যোৱা, নিশ্চয় তোমালোকৰ জীৱন সুন্দৰ হ'ব। মই সভাপতি আসনৰ পৰা তেওঁৰ জীৱন দীৰ্ঘায়ু কামনা কৰিছোঁ। সুস্বাস্থ্যৰে তেওঁলোকক আমাৰ মতে আহক, আমাক উপদেশ দিয়ক। তেওঁৰ জীৱনৰ যিখিনি বাণী বা তেওঁ যি অমৃত বচন আমাৰ কাৰণে পাঠেই হওক, তাৰে আশা কৰিছোঁ। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমাৰ ইয়াৰে শিক্ষাগুৰুসকলৰ ভাষণ আছিলে, গতিকে ইয়াতে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আছে, আমাৰ ছাত্ৰীও আছে, গতিকে তেওঁলোকে নিশ্চয় ধুনীয়া কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক'ব। মই আশা ৰাখিছোঁ তেওঁলোকে নিশ্চয় বক্তব্য ৰাখিব। আমাৰ হাতীম চাল আছে, তেওঁ বহুত ভাল। তোমালোকে অলপমান মনত থাকিবা, যিমান পাৰোঁ সোনকালে মিটিং শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম মিটিংখনৰ সভাপতি মই আছিলোঁ, মানে যেতিয়া ইয়াতে নৱৰত আয়োজন হৈছিলে, আৰু আজিও এই শিক্ষক দিৱস উপলক্ষে এই প্ৰদৰ্শনত মই সভাপতি প্ৰথমতে ইয়াতে উপস্থিত থকা ধীৰেন্দ্ৰ কলিতা ছাৰৰ আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ কাৰণে সভাপতিৰ আসন গ্ৰহণ কৰিছিল। তেওঁ সভাখন ধুনীয়াকৈ চলাই নিলে কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ নিজৰ ইমান সময় নষ্ট কৰি, মূল্যৱান সময় নষ্ট কৰি আমাক যিটো সময়খিনি দিছে, সেইকাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই সভাখন অনুষ্ঠিত কৰাৰ উদ্দেশ্যই হৈছে আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা আমি নিজে আশীৰ্বাদ গ্ৰহণ কৰিব লাগিব, আৰু তেওঁলোকে যিখিনি আমাক যিটো পোহৰ দি আমাক আগুৱাই লৈ গৈছে, সেই হেৰিটো সফলতা যেন আমি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে ছাৰক ধন্যবাদ জনাইছোঁ। আৰু ছাৰক উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীকে মোৰ ফালৰ পৰা কৰিলে এইটো আপুনি আজি অলপ ব্যতিক্ৰম ধৰণে মানে পালন কৰিলে। কি ব্যতিক্ৰম হ'ল, কেনেকৈ ব্যতিক্ৰমৰ মনটো আহিল অলপ ক'ব? হয়, বায়ুদত্ত অঞ্চলৰ অগ্ৰগতি শিক্ষানুষ্ঠান এমিতি একাডেমীয়ে প্ৰতি বছৰৰ দৰে এইকেইদিও 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিছে। এমিতি একাডেমীৰ প্ৰাংগণতে অনুষ্ঠানটোৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ চন্দ্ৰকান্ত গোস্বামী ছাৰক। ছাৰে সাৰুৱা ভাষণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত আগবাঢ়ি যাবৰ বাবে যথেষ্টখিনি অনুপ্ৰেৰণা দিছে। লগতে আমাৰ মাজত আছিলে কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ সন্মানীয় ধীৰেন কলিতা ছাৰ। ছাৰেও শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে যথেষ্ট সাৰুৱা ভাষণ দিছিলে, আৰু লগতে অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাখিনি প্ৰদৰ্শন কৰিছে, আৰু তেওঁলোকে এখন নাট মঞ্চস্থ কৰিছে। এইবোৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰতিভাখিনি দেখুওৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। আশা কৰোঁ ভৱিষ্যতেও এনেবোৰ অনুষ্ঠান পাতি তেওঁলোকে একাডেমীখন আগুৱাই যোৱাত সহায় কৰিব। নিশ্চয় নিশ্চয়, ধন্যবাদ। এতিয়া আমাৰ মাজত আছে এমিতি একাডেমীৰ মানে সচিব তাৰিক চৌধুৰী। গতিকে তাৰিক চৌধুৰী, মই এই যে অনুষ্ঠানটো পাতিলে কেনেদৰে আপুনি এজন মানে মেনেজমেণ্টৰ হৈ মানে পৰিচালনা সমিতিৰ হৈ কিদৰে সহায় হ'ল? আজি যিখন
এমিটি একাডেমিৰ শিক্ষক দিৱস উদযাপন কৰা হ'ল। ইয়াতে মেইনলি আমাৰ একো অৰিহণা নাই বুলি ক'লেও ভুল নহ'ব। কি একদম ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ মানে দায়িত্ব বুলি লৈছে যে এমিটি একাডেমিৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰীক শ্ৰদ্ধা জনোৱাৰ কাৰণে সিহঁতে বিভিন্ন ধৰণৰ গীত মাত নাট যিখিনি কৰিলে তাতকৈ ব্যতিক্ৰম কৰিলে এখন নাটৰ জৰিয়তে, যিখন নাটৰ জৰিয়তে সিহঁতে দেখাই দিলে যে মানে শিক্ষকসকলক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে। যি দুষ্ট ল'ৰা বা ছোৱালী লাষ্টত যায় সেই শিক্ষকে হয় বা এটা মানে শিক্ষকক যে সন্মান কৰিব লাগে, সেইবিলাক মানে ব্যতিক্ৰম এমিটি একাডেমিৰ বেলেগত কৰি ব্যতিক্ৰম হোৱা বুলি মই অনুভৱ কৰিছোঁ। আৰু ইয়াতে মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে আমাক যি সন্মান দিলে, শিক্ষক শিক্ষয়িত্ৰীক যিখিনি সন্মান দিলে, শ্ৰদ্ধা জনালে, মই ধন্যবাদ দিছোঁ সিহঁতক। আগন্তুক সময়ত এনেকুৱা ধৰণৰ শক্তিক পৰিৱেশ আপুনি কামনা কৰে? প্ৰগ্ৰেম হ'ব নেকি? যিবিলাক বৰষ হয় ইয়াত কৰিও মই ব্যতিক্ৰম বিচাৰিম। ইয়াত কৰিও আৰু যাতে ভাল কৰে ল'ৰা ছোৱালীখিনি। প্ৰত্যেকবাৰে আমি বেলেগ বেলেগ পাইছোঁ। যোৱাবাৰ এডুকেশ্যন আপুনি এইবাৰ অলপ বেছি ভাল হৈছে, আৰু অলপ বেছি ভাল হ'ব। এনেকৈ আমাৰ এমিটি একাডেমিৰ নামটো যাতে আমাৰ ছাত্ৰ ছাত্ৰী ৰাখি যায়, এইখিনিয়ে মোৰ কামনা। আপোনালোকৰ ৰিজাল্ট সম্পৰ্কত কেনেকুৱা? এমিটি একাডেমিৰ আজি এই শিক্ষক দিৱসৰ দিনা এটা গৌৰৱৰ কথা ক'ব লগা আছে। আজিলৈকে এমিটি একাডেমি 6 বছৰ হ'ল। 6 বছৰত আজিলৈকে কোনো ষ্টুডেণ্ট ফেইল কৰা নাই। ফেইল বুলি কওঁতে মানে এনেকুৱা এজন ষ্টুডেণ্ট নাই যাক আমি মানে এই অঞ্চলত ক'ব পাৰি যে এমিটি একাডেমিত পঢ়ি ফেইল কৰিছে। 100% পাছ কৰিছে। এইটো চবচে ডাঙৰ এমিটিৰ গৌৰৱৰ কথা, যিটো মানে বেলেগ অনুষ্ঠানে পোৱাৰ আগত হয়তো ভাবিব আমাৰ সেইখন গাঁৱত অমুকে ফেইল কৰিছিলে, কিন্তু আমাৰ একাডেমিত এইটো এটা চবচে ডাঙৰ মানে গৌৰৱৰ কথা। কলা শাখাতে নে বিজ্ঞান? কলা আৰু বিজ্ঞান শাখাৰ বিষয়ে যদি আপোনালোকে যদি কোনোবাই যদি দেখাই দিব পাৰে, আজিৰ ডেটত আগন্তুক ডেটত কি হয় গম নাপাওঁ, মানে কেনেকুৱা হয় ষ্টুডেণ্টবিলাক আহি আছে। আমি আজিলৈকে ভালে পাইছোঁ। সিহঁতে আমাৰ কথা শুনিছে, পঢ়িছে, 100% পাছ কৰি আছে। পৰৱৰ্তী সময়ত কি হয় সেইটো আমি ক'ব নোৱাৰিম। ঠিক আছে, ধন্যবাদ থাকিল, আশীৰ্বাদ থাকিল। এমিটি একাডেমি সদায় আগবাঢ়ি যাওক, উজ্জ্বল ভৱিষ্যত কামনা কৰিম। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনেৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815। ঠিকনা ঘোষ এপাৰ্টমেণ্ট, ৰুম নং 2, 2nd ফ্লোৰ, অপজিট গুৱাহাটী ৰিফাইনেৰী, মেইন গেট, নুনমাটি।